জয় হিন্দ নমস্কাৰ ওয়েলকাম টু ইয়োৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আজি এই ভিডিঅ'ৰ মাধ্যম দি আমি আপোনাক জনাম যে অসম পুলিচ এবিইউপি এপিআৰ আৰু কনষ্টেবল লেভেলৰ যিমান এক্সাম হৈছিলে 6 এপ্ৰিলত হয় যোনটো লিখিত পৰীক্ষা ৰিটেন এক্সাম অনুষ্ঠিত কৰা হৈছিলে 6 এপ্ৰিলত সেই এক্সামত কোনখিনি ডিষ্ট্ৰিক্টৰ অসমৰ ডিষ্ট্ৰিক্টৰ কাট অফ বহুতেই লো যাব যদি এইখিনি ডিষ্ট্ৰিক্টৰ পৰা আপুনি আহিছে এক্সাম দিছে তেনেহ'লে আপোনাৰ নাম অহা চান্সেছটো বহুতেই বেছি হৈ যাব সেইখিনি ডিষ্ট্ৰিক্টৰ বিষয়ে আমি আজি ভিডিঅ'ত চৰ্চা কৰিম লগতে আমি আপোনাক কৈ দিব বিচাৰোঁ যে আমি অলৰেডি টপ 5 লোৱেষ্ট ডিষ্ট্ৰিক্টৰ বিষয়ে চৰ্চা কৰি থৈছোঁ যদি ভিডিঅ' চোৱা নাই ভিডিঅ'টো চাব ডেছক্ৰিপশ্যনত মই তাৰ লিংকো আপোনাক প্ৰভাইড কৰি দিম এতিয়া মই আপোনাক সকলোকে জনাব বিচাৰোঁ যে আমি যেতিয়া কাট অফ এনালাইচিছ কৰোঁ আমি যেতিয়া আপোনাৰ আগত কিবা এটা কাট অফ প্ৰস্তুত কৰোঁ সেই এনালাইচিছৰ প্ৰুফ অফ ডকুমেণ্ট কি থাকে আপোনাৰ পল আপুনি যোনটো পলত ৰেছপন্স কৰে আপুনি যোনটো ভোটিং কৰে লগতে আপুনি যোনটো আমাৰ কমেণ্ট ছেকশ্যনত ৰিপ্লাই কৰে উইথ ভোট কৰে হয়নে লগতে আপুনি মোক অফিচিয়েলি মোৰ হোৱাটছএপতো আপুনি মোক ডিএম কৰিছে বহুতখিনি ল'ৰা ছোৱালী সংখ্যক ল'ৰা ছোৱালীয়ে মোক ডিএম কৰিছে লগতে মোক পাৰ্চনেলি ফোন কৰি পেলাই নম্বৰো জনায় ঠিক আছে যেতিয়া মই লাইভ আহোঁ সেইটো সময়তো লাইভ চাৰ্টতো মই বহুতখিনি আপোনাৰ নম্বৰখিনি পাওঁ সেইবিলাক যেতিয়া মই ৰাইট ডাউন কৰি পেলাই যেতিয়া মই কেলকুলেট কৰি পেলাই এনালাইচিছ কৰিছোঁ সেই এনালাইচিছৰ মাধ্যম দি মই আপোনাক আজি জনাব বিচাৰি আছোঁ যে অসম পুলিচ এবিইউপি এপিআৰ আৰু কনষ্টেবলৰ পৰা যিমান এক্সাম হৈ গ'ল 6 এপ্ৰিলত সেই এক্সামত টপ লোৱেষ্ট ডিষ্ট্ৰিক্ট কোন আছে যাৰ কাট অফ বহুতেই কম যোৱা চান্সেছ আছে আৰু কাট অফ কম যোৱা মানে কিমান যাব সেইটো ভিডিঅ'ৰ মাধ্যম দি মই আপোনাক জনাম এতিয়া প্ৰথমতে মই আপোনাক সকলোৱে কৈ দিব বিচাৰোঁ যে এইটো কাট অফ এটা এক্সপেক্টেড কাট অফ হয় এইটো কাট অফ উইথ আৱাৰ এনালাইচিছ হয় এইটো কাট অফ ফাইনেল কাট অফ নহয় সেইকাৰণে এইটো কাট অফতে আপোনাৰ নাম আহিব বুলি ভাবি পেলাই যদি নিশ্চিন্ত হৈ পেলাই থাকে তেনেহ'লে এইটো এটা ডাঙৰ কথা হৈ যায় ঠিক আছে সেইকাৰণে নিজৰ মোটিভেশ্যন আপ ৰাখিব সেইটো মনত ৰাখিব যে হয় এইটো কাট অফৰ ভিতৰত যদি মোৰ নম্বৰ আছে চান্সেছ বহুত বেছি আছে আহা ঠিক আছে এতিয়া মই আপোনাক ডিষ্ট্ৰিক্ট ৱাইজ কাট অফটো কৈ যাম চ' আপুনি যোনটো ডিষ্ট্ৰিক্ট আছে কাট অফটো নোট কৰি পেলাই নিজৰ নম্বৰ মিলাই চাব যে এই নম্বৰৰ ভিতৰত আপোনাৰ নাম আহিছে নে নাই ঠিক আছে প্ৰথমতে মই বৰপেটা ডিষ্ট্ৰিক্টৰ কৈ আছোঁ যদি আপুনি বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দিছে তেনেহ'লে আপোনাৰ কাট অফ যাব 67 প্লাছ ইউবিৰ কাৰণে 67 প্লাছ যদি আপোনাৰ নম্বৰ আছে ৰিটেন প্লাছ ফিজিকেল তেনেহ'লে আপোনাৰ নাম অহা চান্সেছটো বহুত বেছি বাঢ়ি যায় যদি আপোনাৰ 79 প্লাছ আছে এবিৰ কাৰণে তেনেহ'লে আপোনাৰ নাম অহা চান্সেছটো বহুত বেছি বাঢ়ি যায় যদি আপুনি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা আহিছে তেনেহ'লে আপোনাৰ কাট অফ যাব 66 প্লাছ ফৰ ইউবিৰ কাৰণে যদি আপোনাৰ ৰিটেন প্লাছ ফিজিকেল মিলাই পেলাই যদি 66 প্লাছ আহি আছে ইউবিৰ কাৰণে তেনেহ'লে আপোনাৰ নাম অহা চান্সেছ ইউবি পোষ্টত বহুত বেছি আছে 78 প্লাছ যাব এবিৰ কাৰণে ঠিক আছে এইটো আপুনি নোট কৰি থ'ব ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি আহি আছে তেনেহ'লে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাট অফ যাব পাৰে 69 প্লাছ ফৰ ইউবি এণ্ড 79 প্লাছ ফৰ এবি মই আকৌ ৰিপিট কৰি আছোঁ যদি আপুনি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা আহি আছে তেনেহ'লে আপোনাৰ ইউবিৰ কাৰণে কাট অফ যাব 69 প্লাছ এণ্ড এবিৰ কাৰণে কাট অফ যাব 79 প্লাছ এক্সপেক্টেড কাট অফ ঠিক আছে লগতে যদি আপুনি চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহি আছে যদি আপুনি চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দিছিলে ৰিটেন এক্সাম এবিইউপি কনষ্টেবল লেভেলত যিমান পদৰ এক্সাম হৈছিলে 6 এপ্ৰিলত তেনেহ'লে আপোনাৰ ইউবি পোষ্টৰ কাৰণে কাট অফ যাব পাৰে 69 প্লাছ হয় সকলোৱে নোট কৰি থ'ব ইউবি পোষ্টৰ কাৰণে এক্সপেক্টেড কাট অফ যাব পাৰে 69 প্লাছ এণ্ড এবি পোষ্টৰ কাৰণে এক্সপেক্টেড কাট অফ যাব পাৰে 78 প্লাছ ঠিক আছে চ' ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইউবি পোষ্টৰ কাৰণে 69 প্লাছ এণ্ড 78 প্লাছ ফৰ এবি পোষ্ট হোজাই ডিষ্ট্ৰিক্টৰ কাৰণে যদি আপুনি এক্সাম দিছিলে আৰু হোজাই ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি কাট অফৰ কাৰণে ৰৈ আছে তেনেহ'লে আপোনাৰ ছেফ স্ক'ৰ আপোনাৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে 68 প্লাছ ফৰ ইউবি এণ্ড 78 প্লাছ ফৰ এবি এইটো এটা এক্সপেক্টেড ছেফ স্ক'ৰ নিচিনা কাট অফ দিছোঁ যোনটো ওপৰত যদি আপোনাৰ নম্বৰ আছে তেনেহ'লে যিকোনো কাষ্টৰ আপুনি হ'ব পাৰে কিন্তু নাম অহা চান্সেছটো বহুত বেছি বাঢ়ি যাব স্পেচিফিক কাষ্টৰ কাৰণেও এটা ছিংগল ভিডিঅ' আহিব যোনটো মই অল অভাৰ 34 ডিষ্ট্ৰিক্টৰ কাৰণে মই আপোনাক কৈ যাম ঠিক আছে এতিয়া আপুনি হোজাই ডিষ্ট্ৰিক্টৰ কাৰণে গম পালে ইউবিৰ কাৰণে 68 প্লাছ আৰু এবি পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে তেনেহ'লে 78 প্লাছ আপোনাৰ কাট অফ যাব পাৰে ৰিটেন প্লাছ ফিজিকেল এক্সপেক্টেড কাট অফ ঠিক আছে হাইলাকান্দি ডিষ্ট্ৰিক্টৰ কাৰণে 67 প্লাছ ইউবিৰ কাৰণে যাব পাৰে যদি আপুনি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে ৰিটেন প্লাছ ফিজিকেল এক্সপেক্টেড কাট অফ 67 প্লাছ যাব ইউবিৰ কাৰণে আৰু 77 প্লাছ যাব পাৰে এবিৰ কাৰণে যদি আপুনি হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে ৰিটেন প্লাছ ফিজিকেল ঠিক আছে চ' এইখিনি ডিষ্ট্ৰিক্টৰ কাৰণে মই আপোনাক কাট অফ আজি কৈ গ'লোঁ এইখিনি ডিষ্ট্ৰিক্টৰ কাট অফ বহুতেই ল' যাব আৰু যিকোনো কাট অফ আপোনাক ক'লোঁ যদি আপুনি কাট অফ গম পোৱা নাই যে আপোনাৰ ডিষ্ট্ৰিক্টৰ কাট অফ কি হ'ব পাৰে প্লিজ ৰিভাইণ্ড কৰি পেলাই ভিডিঅ' চাব ভিডিঅ'ৰ আগত যদি আপোনাৰ ডিষ্ট্ৰিক্টৰ বিষয়ে মই উল্লেখ কৰিছোঁ নিশ্চয় কাট অফ মই কৈ গৈছোঁ এক্সপেক্টেড কাট অফ ঠিক আছে চ' আশা কৰোঁ ভিডিঅ'টো আজিৰ কাৰণে
কাৰণে ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মনত ৰাখিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে এনেকুৱা কাট অফ এনালাইচিছ কাৰণে এনেকুৱা আপডেট কাৰণে এনেকুৱা গভৰ্ণমেণ্ট ডিফেন্স এলাৰ্টছ কাৰণে যদি আপুনি ভিডিঅ'টো লাইক কৰিছে বহুতে ভাল কথা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু অলৰেডি যদি ছাবস্ক্ৰাইব কৰি থৈছে ডেছক্ৰিপশ্যনত #GS Family লিখি পেলাই যাব আজিৰ কাৰণে ইমান আছিলে জয় হিন্দ জয় ভাৰত